Welcome to Study Leads Academy. আজিৰ ভিডিঅ'ত মই আলোচনা কৰিম HS সেকেন্ড ইয়াৰৰ ইংৰাজী সিলেবাসৰ বিষয়ে। 2025 বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে উচ্চতৰ মাধ্যমিকৰ ফাইনেল পৰীক্ষাত অৱতীৰ্ণ হ'ব, ইংৰাজীত তোমালোকৰ গ্ৰামাৰৰ কোনকেইটা টপিক থাকিব বা তোমালোকৰ টেক্সট বুকৰ কোনকেইটা চেপ্টাৰ ফাইনেল পৰীক্ষাত আহিব আৰু সেই চেপ্টাৰবোৰত মাৰ্কস কিমান থাকিব গোটেইখিনি আজিৰ ভিডিঅ'ত আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে স্কিপ নকৰি অন্তিম হলৈকে চাই থাকিবা আৰু ভিডিঅ'টোৰ শেষত মই আলোচনা কৰিম তোমালোকৰ ইংৰাজীৰ ফুল কোৰ্সটোৰ নোটস তোমালোকে কত লাভ কৰিবা বা কেনেদৰে লাভ কৰিবা ভিডিঅ'টোৰ শেষত মই ডিসকাস কৰিম। তোমালোকে জাস্ট ভিডিঅ'টো ভালদৰে ওয়াচ কৰা আৰু টপিক কেইটা তোমালোকৰ নোটস বুকত লিখি ৰাখিবা। তেতিয়ালৈ আহা ভিডিঅ'টো আৰম্ভ কৰো। সো HS 2025 ফাইনেল এক্সামিনেশন syllabus subject English। সো প্ৰথম তোমালোকৰ আছে ৰিডিং স্কিলস। তো ৰিডিং স্কিলসৰ তোমালোকৰ মাৰ্কস আছে 10 মাৰ্কস টোটাল, ঠিক আছে। রিডিং স্কিলসৰ ভিতৰত তোমালোকৰ কোৱেশ্চন আছে ওয়ান আনসিন প্যাসেজ। এটা আনসিন প্যাসেজ আছে। আনসিন প্যাসেজ মানে কি তোমালোকৰ এটা প্যাসেজ দিয়া হ'ব আৰু তলত থাকিব কোৱেশ্চন থাকিব, প্যাসেজটোৰ পৰা আনসাৰ লিখিব লাগে কোৱেশ্চনবোৰৰ, ঠিক আছে। এইখিনি ভিডিও তোমালোকে আমাৰ ষ্টাডি লিষ্টত পাবা, চিন্তা কৰিব নালাগে। ইয়াৰ মাৰ্কস থাকিব আনসিন প্যাসেজত মাৰ্কস থাকিব তোমালোকৰ 10 মাৰ্কস, ঠিক আছে। নেক্সট তোমালোকৰ মোস্ট ইম্পৰ্টেন্ট এটা হেৰি আছে টপিক আছে এডভান্স ৰাইডিং স্কিলস। তো এডভান্স রাইডিং স্কিলস টোটাল আছে 25 মার্কস আৰু এইখিনি একেবাৰে সহজ। তোমালোকে কেনেদৰে আনসাৰ লিখিব লাগে এই টপিকবোৰ আনসাৰ কত পাবা গোটেইখিনি ভিডিঅ'ৰ শেষত মই ডিসকাস কৰি আছো, ঠিক আছে। প্ৰথমতে টপিক এটা চাই লোৱা। এডভান্স ৰাইডিং স্কিলসত তোমালোকৰ টোটাল মার্কস আছে 25 মার্কস, ঠিক আছে। 25 এডভান্স ৰাইডিং স্কিলসৰ প্ৰথম তোমালোকৰ টপিকটো হৈছে নোটিস ৰাইটিং, পোষ্টাৰ ৰাইটিং অৰ এডভাৰটাইজমেন্ট ৰাইটিং। মানে তিনটা টপিক আছে, নোটিস, পোষ্টাৰ, এডভাৰটাইজমেন্ট। এই তিনটা টপিকৰ পৰা পৰীক্ষাত দুটা কোৱেশ্চন আহিব। কেটা কোৱেশ্চন আহিব? দুটা কোৱেশ্চন। তোমালোকে লিখিব লাগিব এটা কোৱেশ্চন, ঠিক আছে। মাৰ্কস থাকিব 5 মাৰ্কস। মাৰ্কস থাকিব কিমান? 5 মাৰ্কস থাকিব, ঠিক আছে। এনেকৈ আহিব নোটিসৰ লগত হয় অৰ থাকিব এডভাৰটাইজমেন্ট ৰাইটিং বা পোষ্টাৰ লগত অৰ থাকিব নোটিস ৰাইটিং। তোমালোকে এই তিনটা টপিক ভালদৰে শিকিব লাগিব। ইয়াৰ পৰা তোমালোকৰ দুটা কোৱেশ্চন আহিব, আনসাৰ লিখিব লাগিব এটা, মানে মাজত অৰ থাকিব, ঠিক আছে। মাজত থাকিব অৰ। এইখিনি একেবাৰে সহজ। কেনেদৰে নোটিস লিখিব লাগে মই তোমালোকক এটা ফৰমেট দিম। যিকোনো কোৱেশ্চন হয় পৰীক্ষাত নোটিস ৰাইটিংৰ এই নোটিসৰ মোৰ যোনটো ফৰমেট আছে এইটো ইউজ কৰি তোমালোকৰ যিকোনো কোৱেশ্চন আনসাৰ লিখিব পাৰিবা। নেক্সট তোমালোকৰ ৰিপৰ্ট ৰাইটিং অৰ ফেকচুৱেল ডেসক্ৰিপশন। ৰিপৰ্ট ৰাইটিং আৰু ফেকচুৱেল ডেসক্ৰিপশন হয় তোমাল ৰিপৰ্ট ৰাইটিংৰ লগত অৰ থাকিব ফেকচুৱেল ডেসক্ৰিপশন। মানে ৰিপৰ্ট ৰাইটিংৰ পৰা এটা কোৱেশ্চন আহিব আৰু ফেকচুৱেল ডেসক্ৰিপশনৰ পৰা এটা কোৱেশ্চন আহিব, মাজত থাকিব অৰ। ইয়াৰ মাৰ্কস থাকিব 10 মাৰ্কস। মাৰ্কস থাকিব 10 মাৰ্কস। তোমালোকে কেতিয়াবা দেখি হয়তো পৰীক্ষাত দুইটা ৰিপৰ্ট ৰাইটিং আহি যায়, মানে ৰিপৰ্ট ৰাইটিং অলপ বেছি বেছি শিকিব লাগিব। নেক্সট জব এপ্লিকেশন অৰ লেটাৰ টু এডিটৰ। জব এপ্লিকেশন একেবাৰে ইজি টপিক। জব এপ্লিকেশন, ঠিক আছে। ইয়াত মাৰ্কস থাকিব 10 মাৰ্কস। হৈ গ'ল আমাৰ 25, টোটাল হৈ গ'ল 25 হৈ গ'ল। সো জব এপ্লিকেশনৰ মাত্ৰ এটা ফৰমেট শিকিলে যিকোনো ধৰণৰ জব এপ্লিকেশন তোমালোকে আনসাৰ লিখিব পাৰিবা। মোৰ এটা ধুনীয়া এটা ফৰমেট আছে জব এপ্লিকেশনৰ ওপৰত। যিসকলে আমাৰ ভিডিঅ'বোৰ ভালদৰে ওয়াচ কৰি আছে আগৰ পৰা নিশ্চয় পাইছা। যিসকলে পোৱা নাই তোমালোকে আমাৰ লগত থাকিবা, নিশ্চয় তোমালোকক এইখিনি বুজাই দিয়া হ'ব, পাবা। জব এপ্লিকেশন কেনেদৰে লিখিব লাগে, লেটাৰ টু এডিটৰ কেনেদৰে লিখিব লাগে, এইটো তোমালোকে একেবাৰে ইজি। 10 মাৰ্কসৰ ভিতৰত তোমালোকে 10 মাৰ্কস পাব পাৰিবা জব এপ্লিকেশনৰ, ঠিক আছে। কন্টেন্ট কেইটা তোমালোকে লিখি ৰখা। নেক্সট তোমালোকৰ ইয়াত হৈ গ'ল আমাৰ 25, ইয়াত আছিল 10 হৈ গ'ল আমাৰ টোটাল 35 অলৰেডি হৈ গৈছে। নেক্সট আমাৰ আহিব গুৰুত্বপূৰ্ণ টপিক ইংলিছ গ্ৰামাৰ। সো ইংলিছ গ্ৰামাৰ। ইংলিছ গ্ৰামাৰ টোটাল তোমালোকৰ আছে 20 মাৰ্কস। 20 মাৰ্কসৰ তোমালোকৰ টপিক কেইটা হৈছে নেৰেশ্যন থাকিব 4 মাৰ্কস, ভয়েস চেঞ্জ থাকিব, ভয়েস চেঞ্জত 3 মাৰ্কস। ইয়াৰ পাছত কাৰেক্ট চেঞ্জ থাকিব 5 মাৰ্কস। নেক্সট প্ৰিপজিশন 4 মাৰ্কস। 5 নম্বৰ চোৱা ট্ৰান্সফৰমেশন অফ সেন্টেন্সেস। সো বহুতো কনফিউজ থাকে যে ট্ৰান্সফৰমেশন অফ সেন্টেন্সেসৰ ভিতৰত কোনবোৰ কেইটা টপিক আছে। সো ট্ৰান্সফৰমেশন অফ সেন্টেন্সেসৰ ভিতৰত তোমালোকৰ ডিগ্ৰী আছে, সিম্পল, কমপ্লেক্স এন্ড কম্পাউন্ড সেন্টেন্স আছে, নেগেটিভ, এফাৰ্মেটিভ এন্ড ইন্টাৰোগেটিভ সেন্টেন্স আছে। আৰু এটা তোমালোকৰ থাকিব পাৰে কেতিয়াবা পৰীক্ষাত কোৱেশ্চন আহে টেগ কোৱেশ্চন। ইয়াৰ ভিতৰত টেগ কোৱেশ্চন আহে, ঠিক আছে। এই কিটা হৈছে তোমালোকৰ ট্ৰান্সফৰমেশন অফ সেন্টেন্সেসৰ ভিতৰত টপিক, ঠিক আছে। এইখিনি একেবাৰে সহজ। তোমালোকে জাস্ট ৰুলস খিনি শিকিব লাগে। আমাৰ লগত থাকিবা, তোমালোকে এইখিনি আমি ধুনীয়াকৈ তোমালোকে বুজাই দিম। হৈ গ'ল আমাৰ 20 গ্ৰামাৰৰ ভিতৰত তোমালোকৰ এইকেইটা টপিক আছে। নেক্সট আমাৰ আহিব টেক্সট বুক।
তো টেক্সট বুক তোমালোকৰ দুখন আছে, এখন হৈছে ফ্লেমিংগো। ফ্লেমিংগো টোটেল মাৰ্কস আছে 30 মাৰ্কস। ইয়াৰ পাছত আমি পাম 20 টাস্ক, পাছত পাম 20 টাস্ক, 20 টাস্কত আছে তোমালোকৰ 15 মাৰ্কস আৰু ফ্লেমিংগোত আছে 30 মাৰ্কস, ঠিক আছে। সো ফ্লেমিংগোৰ প্ৰথমতে তোমালোকৰ প্ৰজ কি আছে, প্ৰজ আছে। প্ৰজত তোমালোকৰ টোটেল 5টা প্ৰজ আছে। The last lesson, Lost Spring, Indigo, Going Places and Memories of Chuta Sahib, ঠিক আছে। প্ৰজ এই 5টা তোমালোকে শিকিব লাগিব। এই 5টা টোটেল মাৰ্কস থাকিব তোমালোকৰ, টোটেল মাৰ্কস থাকিব 20 মাৰ্কস। এই প্ৰজৰ এই 5টাৰ পৰা টোটেল মাৰ্কস আহিব 20 মাৰ্কস, ঠিক আছে। ফ্লেমিংগোৰ নেক্সট আমাৰ আহিব ফ্লেমিংগোৰ পোয়েট্ৰি সেকশন। ফ্লেমিংগোৰ পোয়েট্ৰি 4টা, কবিতা 4টা আছে, পোয়েম 4টা আছে। My Mother at 66, ইয়াৰ পাছত A Thing of Beauty, নেক্সট তোমালোকৰ আছে Keeping Quiet আৰু শেষৰ পয়েমটো হৈছে Outside Stand। এই 4টাৰ পৰা তোমালোকৰ টোটেল মাৰ্কস আহিব 10 মাৰ্কস। তোমালোকে ইমান কষ্ট কৰিব নালাগে, গোটেইখিনি আমাৰ ষ্টাডি লিডছ একাডেমিত আছে, উপলব্ধ আছে, গোটেইখিনি তোমালোকে পাবা। এতিয়াও ভালদৰে ষ্টাডি কৰা, ঠিক আছে। নেক্সট তোমালোকৰ 20 টাস্ক, 20 টাস্কত আছে 15 মাৰ্কস। 20 টাস্কৰ চেপ্টাৰ কেইটা হৈছে The Tiger King, Memories of Childhood, The Enemy, On the Face of It, মাঘ বিহু or মাঘৰ দমাহী। এই তোমালোকৰ 5টা চেপ্টাৰৰ পৰা আহিব টোটেল 15 মাৰ্কস। আৰু এটা গুৰুত্বপূৰ্ণ কথা যে এই 20 টাস্কৰ পৰা তোমালোকৰ 7 মাৰ্কৰ এটা কোৱেশ্চন আহিব, 7 মাৰ্কৰ এটা লং কোৱেশ্চন আহে। মানে এই 5টা চেপ্টাৰৰ পৰা 2টা কোৱেশ্চন আহিব, তোমালোকে আনসাৰ লিখিব লাগে এটা বা কেতিয়াবা 3টা কোৱেশ্চন দিয়ে। ইয়াৰ পাছত তোমালোকে 2 মাৰ্কসৰ 4টা কোৱেশ্চন লিখিব লাগে। 2 মাৰ্কসৰ 4টাত মাৰ্কস থাকিব 8, হৈ যাব আমাৰ 15। সো এইখিনি গোটেইখিনি মিলালে আমাৰ হৈ যায় 100 মাৰ্কস, ঠিক আছে, 100 হৈ যায়। এইখিনি আছে তোমালোকৰ ইংৰাজী সিলেবাস। আই হোপ তোমালোকে নিশ্চয় বুজি পাইছা কোনকেইটা টপিক তোমালোকৰ সিলেবাসত আছে বা গ্ৰামাৰৰ কোনকেইটা টপিক আছে বা কোনকেইটা চেপ্টাৰ আছে। ধুনীয়াকৈ তোমালোকৰ নোটবুকত লিখি সেইমতে তোমালোকে ষ্টাডি কৰি যোৱা। তোমালোকৰ ইংৰাজী কোৱেশ্চন আনসাৰৰ প্ৰয়োজন, ইম্পৰ্টেন্ট কোৱেশ্চন আনসাৰ লাগে, তোমালোকে ষ্টাডি লিডছ একাডেমি, আমাৰ ষ্টাডি লিডছ একাডেমি এপ তোমালোকে ডাউনলোড কৰিব পাৰা, ঠিক আছে। ভিডিঅ'ৰ ডেসক্ৰিপশনত আমাৰ এপৰ লিংক দিয়া আছে। যেহেতু প্ৰতিবাৰ আমাৰ ষ্টাডি লিডছ একাডেমিৰ পৰা ষ্টাডি কৰি বহুতো ছাত্ৰ ছাত্ৰীয়ে ইংৰাজীত 90+ নাম্বাৰ পাই আহিছে। যিসকল ছাত্ৰ ছাত্ৰী এতিয়ালৈকে আমাৰ লগত সংযোগ স্থাপন কৰা নাই, আজি তোমালোকে আমাৰ ষ্টাডি লিডছ একাডেমি এপটো ডাউনলোড কৰি লোৱা। এইটো ভিডিঅ'ৰ ডেসক্ৰিপশনত লিংক দিয়া আছে বা আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংক দিয়া আছে। বাট তোমালোকৰ যদি এপ ডাউনলোড কৰোঁতে কিবা অসুবিধা হয়, ইয়াত আমাৰ নাম্বাৰ দিয়া আছে। এই নাম্বাৰটোৰ লগত তোমালোকে যোগাযোগ কৰিলে আমি বুজাই দিম আমাৰ অফিচৰ পৰা। সো আমাৰ এপটোত তোমালোকে কি বেনিফিট পাবা বা আমাৰ এপটোৰ ভিতৰত কি সুবিধা পাবা তোমালোকে ইয়াত মই সংক্ষেপে তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰি আছো। সো প্ৰথমতে তোমালোকে পাবা লাইভ ক্লাसेस, ঠিক আছে। নেক্সট পাবা প্ৰিভিয়াস ইয়াৰ কোৱেশ্চন পেপাৰ সলভ, মানে পুৰণি যিবোৰ কোৱেশ্চন পেপাৰ আছে এইখিনি সলভ পাবা। নেক্সট পাবা টেক্সচুৱেল এণ্ড এডিশনেল কোৱেশ্চন আনসাৰ, মানে টেক্সটৰ আৰু তোমালোকৰ এডিশনেল যিবোৰ কোৱেশ্চন আনসাৰ আছে এইখিনি পাবা। লাইভ চাৰ্ট, মানে তোমালোকৰ ডাউট, যদি কিবা ডাউট থাকে তোমালোকে ইয়াত আমাৰ চেট সিস্টেম আছে, তোমালোকে যদি কিবা ডাউট থাকে আমি তোমালোকক বুজাই দিয়াৰ চেষ্টা কৰিম। নেক্সট পাবা 10 প্ৰেক্টিস পেপাৰ, এটা গুৰুত্বপূৰ্ণ, ঠিক আছে। আমি তোমালোকক 10খন তোমালোকৰ প্ৰেক্টিস পেপাৰ দিম, যিখিনিৰ পৰা তোমালোকৰ ফাইনেলত বহুতো হেল্প হ'ব। মই প্ৰেক্টিস পেপাৰ তোমালোকক প্ৰভাইড কৰিম, তোমালোকে নিজে এইখিনি আনসাৰ ট্ৰাই কৰিবা। অলৰেডি তো আমি ইয়াত আমাৰ ফুল কোৰ্সত কোৱেশ্চন আনসাৰ পাই যাবা, গ্ৰামাৰ পাবা। ইয়াৰ পাছতো আমি তোমালোকক 10খন প্ৰেক্টিস পেপাৰ দিম, তোমালোকে নিজে প্ৰেক্টিস কৰিবা আৰু এইখিনি আনসাৰ আমাৰ চেটত তোমালোকে দিবা, আমি তোমালোকক ভেৰিফাই কৰি দিম। নেক্সট পাবা ৰেকৰ্ডেড ভিডিঅ' লেকচাৰ, মানে ৰেকৰ্ডেড ভিডিঅ' থাকিব। তোমালোকৰ ইংলিছ গ্ৰামাৰ তোমালোকৰ প্ৰাথমিক পৰ্যায়ৰ পৰা একেবাৰে তোমালোকৰ ফাইনেল ইয়াৰ অহা কোৱেশ্চনবোৰ আমি ডিসকাস কৰি আছো আমাৰ এপতে ষ্টাডি লিডছ একাডেমি। সো আই হোপ তোমালোকে যদি আমাৰ এপটো ডাউনলোড কৰা আৰু আমাৰ লগত সংযোগ স্থাপন কৰি ষ্টাডি কৰি থকা, তোমালোক বহুতো বেনিফিটেড হবা আমাৰ ষ্টাডি লিডছ একাডেমি এপৰ পৰা। ইন কেছ তোমালোকৰ কিবা অসুবিধা হৈছে, এইটো নম্বৰত আমাৰ লগত কন্টেক্ট কৰিবা। এপ ডাউনলোড কৰোঁতে বা কোৰ্সেছত তোমালোকে জইন হওঁতে কিবা প্ৰব্লেম পালে আমাৰ লগত তোমালোকে যোগাযোগ কৰিবা, তোমালোকক আমি বুজাই দিয়াৰ চেষ্টা কৰিম। থ্যাংক ইউ ফৰ ওয়াচিং।